নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি খাই থকা সাধাৰণ 10বিধ খাদ্যই আমাৰ লিভাৰ ভালে ৰখাত সহায় কৰে। এই 10বিধ খাদ্য কি কি আৰু কেনেকৈ আমাৰ লিভাৰ ভালে ৰাখে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। কাৰণ লিভাৰ ভালে থাকিলে আমাৰ স্বাস্থ্য ভালে থাকে আৰু বেমাৰ সহজতে নহয়। কিন্তু যদি কিবা কাৰণত লিভাৰ ফাংচনৰ খেলিমেলি হয় বা লিভাৰ ভালে নাথাকে তেতিয়া আমাৰ লাহে লাহে এটাকৈ বেমাৰ হ'বলৈ আৰম্ভ কৰে। সেয়েহে লিভাৰে আমাৰ দেহত কি কি কাম কৰে সকলোৱে জনাটো দৰকাৰ। প্ৰথম কামটো হৈছে ডিটক্সিফিকেশ্যন বা শৰীৰ শোধন, অৰ্থাৎ আমাৰ দেহত উৎপন্ন হোৱা বা বাহিৰৰ পৰা প্ৰৱেশ কৰা যিমানবিলাক অলাগতিয়াল বৰ্জিত পদাৰ্থ বা টক্সিনছ আছে সেই সকলোবিলাক লিভাৰে দেহৰ পৰা উলিয়াই দিয়াত সহায় কৰে আৰু এই প্ৰচেছটো কোৱা হয় ডিটক্সিফিকেশ্যন বা শৰীৰ শোধন। 2 নম্বৰ কামটো হৈছে মেটাবলিজিম বা বিপাক, অৰ্থাৎ আমি খোৱা খাদ্যত থকা কাৰ্বহাইড্ৰেট, ফেট আৰু প্ৰটিনৰ বিপাক বা মেটাবলিজিমত লিভাৰে সহায় কৰে। 3 নম্বৰ কামটো হৈছে বাইল জুচ বা পিত্তৰসৰ উৎপাদন, আৰু বাইল জুচে আমি খোৱা খাদ্যবোৰ ভালদৰে হজম হোৱাত সহায় কৰে। 4 নম্বৰ কামটো হৈছে ষ্ট'ৰেজ বা সঞ্চয়। লিভাৰে আমাৰ দেহৰ অতিৰিক্ত শক্তি বা কেলৰিখিনি গ্লাইক'জেন হিচাপে সঞ্চিত কৰি ৰাখে আৰু ফেট চলিবল ভিটামিন A, D, E আৰু K সঞ্চয় কৰি ৰাখে আৰু আইৰণ, কপাৰ আদি কিছুমান প্ৰয়োজনীয় খনিজ পদাৰ্থও সঞ্চয় কৰি ৰাখে। 5 নম্বৰ ইম্পৰ্টেণ্ট কামটো হৈছে ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো। আমাৰ দেহত প্ৰৱেশ কৰা বেক্টেৰিয়া, ভাইৰাছ আদি বেমাৰ সৃষ্টিকাৰী জীৱাণুবিলাক দেহৰ পৰা নিষ্কাশন বা এলিমিনেট কৰাত লিভাৰে সহায় কৰে। তাৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা কিছুমান কোষৰ উৎপাদনতো লিভাৰে সহায় কৰে। আৰু লিভাৰ ফাংচনৰ খেলিমেলি হ'লে সেইকাৰণে বহুত মানুহৰ ইমিউনিটি ল' হয় বা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয়, আৰু অট' ইমিউন বেমাৰবিলাকৰ মুখ্য কাৰণ হৈছে লিভাৰ ফাংচনৰ খেলিমেলি। 6 নম্বৰ ইম্পৰ্টেণ্ট কামটো হৈছে কিছুমান বিশেষ হৰমনৰ উৎপাদন আৰু নিয়ন্ত্ৰণ কৰাটো। 7 নম্বৰ কামটো হৈছে ব্লাড ক্লটিং বা তেজ গোট মৰা প্ৰক্ৰিয়াত সহায় কৰাটো। কটা ঘাঁ শুকাবলৈ হ'লে যিবিলাক ক্লটিং ফেক্টৰৰ প্ৰয়োজন হয় সেই ক্লটিং ফেক্টৰ উৎপাদনত লিভাৰে সহায় কৰে, আৰু এনেকুৱা 500তকৈ বেছি কাম লিভাৰে কৰে। গতিকে লিভাৰ আমাৰ দেহৰ কাৰণে এটা নেচাৰেল ফেক্টৰী বুলি ক'ব পাৰি। কি কাৰণত আমাৰ লিভাৰ বেয়া হয় বা লিভাৰ ক্ষতিগ্ৰস্ত হয়? বেছিকৈ তেলত ভজা খাদ্য, মছলাযুক্ত খাদ্য আৰু চৰ্বিযুক্ত খাদ্য খালে লিভাৰ ক্ষতিগ্ৰস্ত হয়। বেছিকৈ ননভেজ বা আমিষ খাদ্য খালেও লিভাৰ ক্ষতিগ্ৰস্ত হয়। ময়দাৰ খাদ্য বেছিকৈ খালেও হয়, বা বেকাৰী খাদ্য যেনে ব্ৰেড, কুকিজ এনেকুৱা ধৰণৰ প্ৰডাক্টবিলাক বেছিকৈ খালেও আমাৰ লিভাৰ ক্ষতিগ্ৰস্ত হয়। ৰিফাইন তেল বেছিকৈ খালেও আমাৰ লিভাৰ ক্ষতিগ্ৰস্ত হয়। আৰু যি মানুহে বাহিৰৰ খানা বেছিকৈ খায়, ধৰক ফাষ্ট ফুড, প্ৰচেছ ফুড, পেকেটৰ খাদ্যবিলাক বেছিকৈ খায়, তেওঁলোকৰ লিভাৰ সোনকালে ক্ষতিগ্ৰস্ত হয়। চেল্ফ মেডিকেশ্যন, অৰ্থাৎ ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ ফাৰ্মাচীৰ পৰা নিজে দৰৱ কিনি খোৱাৰ অভ্যাসটোৱেও আমাৰ লিভাৰ ক্ষতিগ্ৰস্ত কৰে। আৰু আমি যিবিলাক শাক পাচলি বা ফল মূল খাওঁ সেই শাক পাচলি বা ফল মূলত থকা পেষ্টিচাইড, ইনছেক্টিচাইড আদি ৰাসায়নিক পদাৰ্থবিলাকেও আমাৰ লিভাৰ ক্ষতিগ্ৰস্ত কৰে, আৰু প্ৰচেছ ফুডত থকা কিছুমান কেমিকেল বা ৰাসায়নিক পদাৰ্থইও আমাৰ লিভাৰ ক্ষতিগ্ৰস্ত কৰে। বেছিকৈ মদ, চিগাৰেট, গুটখা খোৱা মানুহৰো লিভাৰ ক্ষতিগ্ৰস্ত হয়, আৰু কিছুমান বীজাণুৰ সংক্ৰমণ বা ইনফেকশ্যনৰ কাৰণেও লিভাৰ ক্ষতিগ্ৰস্ত হয়, যেনে হেপাটাইটিছ A, B, C, D, E আৰু মেলেৰিয়া, টাইফয়েড আদি বেমাৰৰ কাৰণেও আমাৰ লিভাৰ ক্ষতিগ্ৰস্ত হয়। আৰু এনেকুৱা বহুত কাৰণ আছে যিবিলাকৰ বাবে আমাৰ লিভাৰ ক্ষতিগ্ৰস্ত হয়। কি লক্ষণৰ পৰা আমি গম পাম যে আমাৰ লিভাৰ ক্ষতিগ্ৰস্ত হৈছে বা লিভাৰ উইক হৈছে? লিভাৰ ক্ষতিগ্ৰস্ত হ'লে যিবিলাক লক্ষণে দেখা দিয়ে সেই লক্ষণবিলাক একেবাৰে সাধাৰণভাৱে আমি প্ৰায় ইগন'ৰ কৰোঁ বা অৱহেলা কৰোঁ, কিন্তু এই লক্ষণবিলাক অলপমান যদি আমি ভালদৰে চাওঁ তেতিয়া আমি নিজেই গম পাম। প্ৰথম লক্ষণটো হৈছে ভোক নলগা বা খাবলৈ মন নোযোৱা আৰু খালে বমি ভাৱ হোৱা। এই লক্ষণটো আমি একেবাৰে সাধাৰণ বুলি ভাবোঁ, আৰু কিছুমানৰ ক্ষেত্ৰত গেছ, বুকু জ্বলা পোৰা কৰা, বদহজম, পেট ফুলা আৰু পায়খানা খোলোচা নোহোৱা, কিছুমানৰ ক্ষেত্ৰত পায়খানাৰ গোন্ধ থকা, এনেকুৱা লক্ষণবিলাকো সাধাৰণতে লিভাৰ ট্ৰাবলৰ কাৰণে হয়। কাৰণ লিভাৰে যিবিলাক এনজাইম ছিক্ৰেট কৰে বা পিত্তৰসৰ উৎপাদন কৰে সেইখিনি আমাৰ খাদ্যখিনি হজম হোৱাত সহায় কৰে, আৰু লিভাৰ ফাংচনৰ যেতিয়া খেলিমেলি হয় গোটেই ডাইজেষ্টিভ ছিষ্টেমৰ ক্ষেত্ৰত খেলিমেলিটো আহে আৰু এনেকুৱা ধৰণৰ লক্ষণবিলাক দেখা দিয়ে। আপুনি যদি হঠাৎ শকত হ'বলৈ ধৰিছে বা আপুনি যদি হঠাৎ ক্ষীণাই গৈছে তেন্তে তাৰ কাৰণো হ'ব পাৰে লিভাৰ প্ৰব্লেম। আপোনাৰ যদি কলেষ্ট্ৰল বাঢ়ি আছে তেন্তে তাৰ কাৰণো হ'ব পাৰে লিভাৰ প্ৰব্লেম। আপোনাৰ যদি থাইৰয়ডৰ সমস্যা আছে, আপোনাৰ যদি ডায়েবেটিছ, উচ্চ ৰক্তচাপ আছে তেন্তে তাৰো কাৰণ হ'ব পাৰে লিভাৰ প্ৰব্লেম বা লিভাৰ ট্ৰাবল। আপোনাৰ যদি কম বয়সতে চুলি পকিবলৈ ধৰিছে তেন্তে তাৰ কাৰণো হ'ব পাৰে লিভাৰ ট্ৰাবল।
আৰু পেচাব হালধীয়া হোৱা, চকু আৰু স্কিন হালধীয়া হোৱা আদি জণ্ডিছৰ লক্ষণবিলাকো লিভাৰ ট্ৰাবল বা লিভাৰ প্ৰব্লেমৰ কাৰণে হয় বুলি আমি সকলোৱে জানো। গতিকে এই সৰু সৰু লক্ষণবিলাক আমি একেবাৰে অৱহেলা কৰিব নালাগে। লিভাৰ ভালে ৰখা 10বিধ খাদ্যই কেনেকৈ আমাৰ লিভাৰ ভালে ৰাখে আৰু এই 10বিধ খাদ্য আমি কেনেকৈ খাব লাগে। প্ৰথমবিধ খাদ্য হৈছে আমলখি। আমলখিত আছে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট, যিয়ে লিভাৰ চেলবিলাকক ফ্ৰী ৰেডিকেল ডেমেজ বা অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা বচাই ৰাখে আৰু লিভাৰৰ ফাংচন ভালে ৰাখে, লিভাৰ ডিটক্স কৰে আৰু নন এলকহলিক ফেটি লিভাৰ ডিজিজো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে। লিভাৰ ভালে ৰাখিবলৈ আমলখি আমি কেইবাটাও নিয়মত খাব পাৰোঁ। আমলখিৰ ছিজনত আমলখি আমি কেঁচাই খাব পাৰোঁ, আমলখি আমি সিজাই খাব পাৰোঁ, আমলখি চাটনি বনাই খাব পাৰোঁ বা আমলখি ৰস খাব পাৰোঁ। কিন্তু ৰস খালে ৰাতিপুৱা খালী পেটত খালে বেছি উপকাৰিতা পোৱা যায়। তাৰ কাৰণে 4 চামুচ আমলখিৰ ৰস এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই নিয়মীয়াকৈ খালী পেটত খোৱাৰ অভ্যাস কৰক, কমচে কম এমাহ বা 2 মাহ। তাৰপিছত অলপ দিন গেপ দি আকৌ কণ্টিনিউ কৰিব পাৰে। অফ ছিজন বা আমলখি নথকা দিনত আমলখিৰ শুকান গুড়ি আমি ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ কাৰণে 1 চামুচ বা 2 চামুচ আমলখিৰ গুড়ি এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত বা ৰাতি শোৱাৰ সময়ত নিয়মীয়াকৈ খাব পাৰোঁ। 2 নম্বৰ খাদ্যবিধ হৈছে নহৰু। নহৰুত এনেকুৱা কি উপাদান আছে যিয়ে আমাৰ লিভাৰ ভালে ৰাখে। নহৰুত আছে এলিচিন নামৰ এটা ছালফাৰ যৌগ, যাৰ এণ্টি অক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী গুণ আছে আৰু এই এলিচিনে ফেটি লিভাৰ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰি ৰাখে, লিভাৰ এনজাইমছবিলাক কণ্ট্ৰল বা নিয়ন্ত্ৰণ কৰি ৰাখে, কলেষ্ট্ৰল বাঢ়িবলৈ নিদিয়ে আৰু লিভাৰ কেঞ্চাৰো প্ৰতিৰোধ কৰে। 3 নম্বৰ খাদ্যবিধ হৈছে হালধি। হালধিয়ে কেনেকৈ আমাৰ লিভাৰ ভালে ৰাখে। হালধিত আছে কাৰ্কুমিন নামৰ এটা যৌগ আৰু এই যৌগটোৱে আমাৰ লিভাৰ ভালে ৰাখে। বিভিন্ন ৰিচাৰ্চ বা গৱেষণাৰ তথ্যৰ মতে কাৰ্কুমিনে ফেটি লিভাৰ ডিজিজ নামৰ বেমাৰটো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে, যিটো বেমাৰত আজিকালি প্ৰায়বিলাক মানুহে ভুগি থাকে। লিভাৰ ভালে ৰাখিবলৈ হ'লে হালধি আমি কেইবাটাও নিয়মত খাব পাৰোঁ। প্ৰথম নিয়মটো হৈছে হালধিৰ হাৰ্বেল টি বা বনৌষধি চাহ, আৰু চাহ বনোৱাৰ বিধি কেইবাটাও আছে। মই মাত্ৰ 2টা বিধিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰথম বিধানটোৰ বাবে এডোখৰ কেঁচা হালধি বা আধা চামুচ গুড়ি হালধি লওক, এডোখৰ আদা লওক, এডোখৰ ডালচেনি লওক, 2টা বা 3টা জালুক লওক আৰু গোটেইখিনি একেলগে খুন্দি লৈ 2 কাপ পানীত উতলাই আধা হোৱাৰ পিছত নমাই ৰাখক আৰু অলপমান ঠাণ্ডা হোৱাৰ পিছত তাতে অলপমান নেমু ৰস আৰু মৌ মিহলাই ৰাতিপুৱা খালী পেটত হাৰ্বেল টি হিচাপে নিয়মীয়াকৈ এমাহমান সেৱন কৰি চাওক। 2 নম্বৰ বিধানটোৰ বাবে এডোখৰ কেঁচা হালধি বা আধা চামুচ গুড়ি হালধি লওক, 2টা বা 3টা কেঁচা আমলখি লওক, 2টা বা 3টা জালুক লওক আৰু গোটেইখিনি একেলগে খুন্দি 2 কাপ পানীত উতলাই আধা হোৱাৰ পিছত নমাই ৰাখক আৰু তাতে অলপমান নেমু ৰস বা মৌজোল মিহলাই বনৌষধি চাহ হিচাপে ৰাতিপুৱা নিয়মীয়াকৈ খাওক। 4 নম্বৰ খাদ্যবিধ হৈছে আদা। আদাত থকা জিঞ্জাৰল নামৰ এক্টিভ কম্পাউণ্ডটোৱে আমাৰ লিভাৰ ভালে ৰখাত সহায় কৰে আৰু লিভাৰ ভালে ৰাখিবলৈ হ'লে আদা আমি কেইবাটাও নিয়মত খাব পাৰোঁ। ভাত খোৱাৰ আধা ঘণ্টামানৰ আগত এডোখৰ আদাৰ লগত অকণমান ক'লা নিমখ বা সৈন্যৱ লৱণ দি খালে লিভাৰ ফাংচন ভালে থাকে, বিশেষকৈ বাইল জুচ বা পিত্তৰস উৎপাদন ভালদৰে হয়, লিভাৰ এনজাইমছবিলাকে ভালদৰে কাম কাজ কৰিব পৰা হয়, যাৰ কাৰণে পাচন তন্ত্ৰৰ বেমেজালি বা বেমাৰবিলাক সহজতে নহয়। আৰু ভাত খাওঁতে ভাতৰ লগত পদিনা ধনিয়াৰ চাটনিৰ লগত যদি অকণমান কেঁচা আদা দি অভ্যাস কৰা যায় তেতিয়াও আমাৰ লিভাৰ ফাংচন ভালে ৰাখে। আৰু আদাৰ কিছুমান বনৌষধি চাহো আমি নিয়মীয়াকৈ খাব পাৰোঁ, যেনে আদা পদিনাৰ বনৌষধি চাহ, আদা হালধিৰ বনৌষধি চাহ বা আদা ডালচেনিৰ বনৌষধি চাহ। এনেকুৱা ধৰণৰ বনৌষধি চাহবিলাকে লিভাৰ ফাংচন ভালে ৰখাত সহায় কৰে। 5 নম্বৰ খাদ্যবিধ হৈছে নেমুৰ চৰ্বত। সাধাৰণ বুলি ভবা নেমুৰ চৰ্বত গিলাচে আমাৰ লিভাৰ ভালে ৰখাত সহায় কৰে। 2টা নিয়মত আমি নেমুৰ চৰ্বত যদি খাওঁ তেতিয়া ই লিভাৰ ভালে ৰখাত সহায় কৰে। প্ৰথম নিয়মটো সকলোৱে জানে, এগিলাচ কুহুমীয়া পানীৰ লগত 2 চামুচ নেমুৰ ৰস মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে। যদি ইচ্ছা কৰে তাতে 1 চামুচ মৌ মিহলাই ল'ব, কিন্তু যাৰ ডায়েবেটিছ থাকে তেওঁলোকে পৰাপক্ষত মৌজোল নিদিয়াকৈ খাব লাগে। আৰু 2 নম্বৰ দিহাটোৰ কাৰণে 1 চামুচ চিয়া চিড বা টুকমা অকণমান পানীত তিয়াই কোমলাই ৰাখক, এৰাতি তিয়াই ৰাখিব আৰু ৰাতিপুৱা কুহুমীয়া পানীৰ লগত 2 চামুচ নেমু ৰস আৰু চিয়া চিডখিনি মিহলাই নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰক। এই দিহাটোৱেও লিভাৰ ভালে ৰখাত সহায় কৰে আৰু এই দিহাটো কমচে কম 2 মাহমান কৰি চাব, তাৰপিছত এমাহমান গেপ দিব, আকৌ কণ্টিনিউ কৰিব পাৰে। আৰু দিহাবোৰ আচলতে গোটেইকেইটা একেলগে কৰিব নালাগে, এটা দিহা কৰাৰ পিছত ইটো দিহা আৰম্ভ কৰিব পাৰে। 6 নম্বৰ খাদ্যবিধ আয়ুৰ্বেদিক ঔষধ বুলি আমি সকলোৱে জানো, যাৰ নাম হৈছে ত্ৰিফলা। ত্ৰিফলা হৈছে এটা পাৱাৰফুল এণ্টিঅক্সিডেণ্ট
আমাৰ দেহত যিমানবিলাক টক্সিন জমা হয় সেইবিলাক লিভাৰৰ মাধ্যমেদি ট্ৰিফলাই উলিয়াই দিয়াত সহায় কৰে বা লিভাৰ ডিটক্স কৰে আৰু ট্ৰিফলাই লিভাৰ ফাংচনো ভালে ৰাখে পেৰাচিটামল হওক বা এণ্টিবায়'টিক হওক এইবিলাকৰ যিবিলাক ছাইড ইফেক্ট লিভাৰত হয় সেই লিভাৰ ছাইড ইফেক্টবিলাকৰ পৰাও ট্ৰিফলাই বচাই ৰাখে আৰু ট্ৰিফলাই মেটাবলিজিম ভাল কৰে আৰু ফেটি লিভাৰ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে ট্ৰিফলা খোৱাৰ নিয়মটো সকলোৱে জানে ৰাতি খোৱাৰ সময়ত এগিলাচ কুহুমীয়া পানীৰ লগত এচামুচ ট্ৰিফলা নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিব পাৰে বা যিসকলে ৰাতিপুৱা খায় তেওঁলোকে ৰাতিপুৱাও খাব পাৰে ৭ নম্বৰ খাদ্যবিধ হৈছে কেইবিধমান বিশেষ পাচলি বিভিন্ন ৰিচাৰ্চ বা গৱেষণাৰ তথ্যৰ মতে ক্ৰুচিফেৰাছ ভেজিটেবলে আমাৰ লিভাৰ ভালে ৰাখে ক্ৰুচিফেৰাছ ভেজিটেবল মানে সকলোৱে জানে বন্ধাকবি ফুলকবি ব্ৰকলি আদি পাচলিবিলাকক কোৱা হয় ক্ৰুচিফেৰাছ ভেজিটেবল আচলতে এনেকুৱা ধৰণৰ পাচলিৰ কিছুমান বিশেষ ধৰণৰ এণ্টিঅক্সিডেণ্ট থাকে যিয়ে লিভাৰ ভালে ৰাখে ঠিক তেনেকৈ বিটৰুট বা বিটেও আমাৰ লিভাৰ ভালে ৰাখে কাৰণ বিটৰুটত আছে বিটালিন নামৰ এটা বিশেষ ধৰণৰ এণ্টিঅক্সিডেণ্ট ৮ নম্বৰ খাদ্য তালিকাত আছে অসমৰ ৩বিধ থলুৱা বনশাক পদিনা তুলসী পাত আৰু নৰসিংহ পাত আচলতে প্ৰায়বিলাক বনশাকে আমাৰ লিভাৰৰ কাৰণে উপকাৰী যদিও এই ৩বিধ বনশাকত এনেকুৱা কিছুমান বিশেষ উপাদান আছে যিয়ে লিভাৰ ফাংচন ভালে ৰাখে পদিনাত থকা মেন্থলে লিভাৰ ফাংচন ভালে ৰাখে আৰু তুলসীটো এনেকুৱা কিছুমান উপাদান আছে যিয়ে লিভাৰ ফাংচন ভালে ৰাখে আৰু নৰসিংহ পাতে লিভাৰ ফাংচন ভালে ৰখাৰ উপৰিও ফেটি লিভাৰ ডিজিজ নামৰ বেমাৰটো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে পদিনা চাটনি হিচাপে খোৱাৰ উপৰিও পদিনাৰ বনৌষধি চাহ নিয়মীয়াকৈ আপোনালোকে খাব পাৰে তেতিয়াও লিভাৰ ভালে থাকে আৰু তুলসী দিয়া বনৌষধি চাহ কাপে আমাৰ লিভাৰ ফাংচন ভালে ৰাখে গতিকে তুলসী দিয়া বনৌষধি চাহ মাজে মাজে খাব পাৰে বা ৰাতিপুৱা খালী পেটত 4 খিলা বা 5 খিলা তুলসী পাত অকণমান খুন্দি লৈ এগিলাচ পানীৰ লগত মিহলাই খাব পাৰে বা টেবলেট বা বড়ি হিচাপে বনায়ো খাব পাৰে আৰু তেনেকৈ নৰসিংহ পাত 4 খিলা বা 5 খিলা মুখত লৈ চুবাই লৈ ভালদৰে এগিলাচ পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ এমাহ বা 2 মাহ খালে ফেটি লিভাৰ সমস্যাত যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় গতিকে এই 3বিধ বনৌষধি বা বনশাক আপোনালোকে খাদ্য তালিকাত মাজে মাজে অন্তৰ্ভুক্ত কৰি থাকক লিভাৰ ফাংচন ভালে ৰাখক ৯ নম্বৰ খাদ্য তালিকাত আছে গ্ৰীণ টি আৰু কফি গ্ৰীণ টি আৰু কফিত এনেকুৱা কিছুমান পাৱাৰফুল এণ্টিঅক্সিডেণ্ট আছে যিয়ে ফেটি লিভাৰ ডিজিজ নামৰ বেমাৰটো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে গতিকে যিসকলে গ্ৰীণ টি বা কফি খাই থাকে তেওঁলোকৰ লিভাৰ সহজতে বেয়া নহয় 10 নম্বৰ খাদ্য তালিকাত আছে কেইবিধমান আয়ুৰ্বেদিক বনৌষধি এল'ভেৰা বা ছালকুঁৱৰী বন আমলখি বা ভুঁই আমলখি কালমেঘ বা চিৰতা পুনৰনোৱা শাক পুনৰনবা শাক টিককচি বা লচকচি এনেকুৱা আয়ুৰ্বেদিক বনৌষধিবিলাকে আমাৰ লিভাৰ ফাংচন ভালে ৰখাত সহায় কৰে বা ফেটি লিভাৰ ডিজিজ প্ৰিভেণ্ট কৰে বা প্ৰতিৰোধ কৰে আৰু এই বনৌষধিবিলাকৰ বিষয়ে বহুতো ভিডিঅ' মোৰ চেনেলত আছে আপোনালোকে সেই ভিডিঅ'সমূহ চালে নিশ্চয় উপকৃত হ'ব আৰু এনেকুৱা আয়ুৰ্বেদিক বনৌষধিৰে প্ৰস্তুত কৰা আয়ুৰ্বেদিক মেডিচিন বা ঔষধো পোৱা যায় যিবোৰ আপোনালোকে চিকিৎসকৰ পৰামৰ্শ মতে খালে নিশ্চয় উপকৃত হ'ব কিন্তু অকল খাদ্যই যে লিভাৰ ভালে ৰাখিব সেইটো কথাও ক'ব নোৱাৰে যদি আপোনাৰ লাইফষ্টাইল বেয়া তেতিয়াহ'লে আপোনাৰ লিভাৰৰ সমস্যা হ'ব পাৰে সেইকাৰণে ৰেগুলাৰ 1 ঘণ্টামানকৈ এক্সাৰচাইজ কৰা অভ্যাস কৰক আৰু যিমান পাৰে টোপনি পৰ্যাপ্ত পৰিমাণে মাৰিবলৈ চেষ্টা কৰক আৰু বেছিকৈ ষ্ট্ৰেছ নল'ব কাৰণ ষ্ট্ৰেছৰ বাবেও আমাৰ লিভাৰ ফাংচন খেলিমেলি হয় গতিকে এনেকুৱা ধৰণৰ কথাবিলাকো মানি চলিব লাগিব আৰু যদি কেনেবাকৈ আপোনাৰ বয়স চাই ওজনটো বেছি হয় তেন্তে ওজন নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক আৰু ডায়েবেটিছ উচ্চ ৰক্তচাপ PCOD বা থাইৰয়ডৰ সমস্যা যদি এনেকুৱা সমস্যা বা বেমাৰ যদি ভুগি আছে তেন্তে সেইবিলাকৰ চিকিৎসা কৰক আৰু সেইবিলাক বেমাৰেও আচলতে লিভাৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে গতিকে গোটেইখিনি কথা আপোনালোকক জনালোঁ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ষ্টে হেল্ডি ষ্টে হেপ্পী